নতুন কথা নহয়, ইয়াৰ আগতে হৈছে ভিজিলেন্সত দিছে, তাৰপিছত মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ বিভিন্ন সময়ত তেওঁলোকে উলিয়াইছিল। তাৰপিছত সেই সম্পৰ্কত যেতিয়া 4গৰাকী বিষয়াক যেতিয়া ছাছপেণ্ড কৰিলে তেতিয়াও মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আছে। মই আজি সংবাদ মাধ্যমত দেখিছোঁ, এই বিষয়ে মই আজি এই মুহূৰ্তত ক'ব খোজা নাই এইকাৰণেই যে মই কাগজ পত্ৰবিলাক চাই ল'লোঁ, কাৰণ সেইবোৰ নোচোৱাকৈ ভালকৈ পৰীক্ষা নকৰাকৈ কিবা এটা কৰি দিয়াটো মই বিচৰা নাই। সেইকাৰণে আকৌ কৈছোঁ যে এইটো নতুন কথা একেবাৰে নহয়, এটা ষড়যন্ত্ৰৰ বিৰুদ্ধে চলি আছে। খালি মই ইমানেই ক'ব পাৰোঁ যে মই মোৰ যি বিৰোধী কণ্ঠ, যিটো গণতন্ত্ৰৰ পক্ষত মোৰ যিটো অৱস্থান বা সত্যৰ পক্ষত মোৰ যিটো অৱস্থান, মই কিছুমান প্ৰশ্নহে কৰিছোঁ। মই এই প্ৰশ্ন কৰাটো এতিয়া বন্ধ নকৰোঁ, মই চলাই নিম। বাকী যি হয় হ'ব। এতিয়া মই কাগজ পত্ৰ উলিয়াই লোৱাৰ পিছত আপোনালোকে নিশ্চয় মানে আপুনি প্ৰশ্ন কৰাৰ কাৰণেই গোচৰ ৰুজু কৰি দিছে নেকি? মানে মোক আপোনালোকে এটা সিদ্ধান্তলৈ আহি যাব, সময়টো চাব, কেতিয়া এইটো আৰম্ভ হ'ল, কেতিয়া মই কি কৰিছিলোঁ, এইবোৰ আপোনালোকে উলিয়াইছে। সেইবোৰ আকৌ এবাৰ চাই লৈ মানে ল'লে মই ভাল পাওঁ। সাংসদপতি অপব্যয় হৈছে সেইটোতো মোৰ দায়িত্ব নহয়। বহুতবাৰ এই কথাটো স্পষ্ট যে গাইডলাইনখন আপোনালোকক লৈ অহা নাই, মই আপোনাক ওচৰবাৰ লগ পালে দিম, মানে ভালকৈ পঢ়ি চাব। তাত সংসদগৰাকী তাত একো ভূমিকা নাই। আৰু এই কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে, গাইডলাইনত স্পষ্ট আছে যে আমাৰ কাম কৰিলে। গতিকে এইটো কাম তাত কমিটি থাকে, DC অফিচ, তাত বিষয়া থাকে, ইঞ্জিনিয়াৰ থাকে, আৰু সেইটো বেচিছতে তেওঁলোকক ছাছপেণ্ড কৰিছে গুৰুত্ব। এতিয়া আৰু মই সেইকাৰণে ক'ব খোজা নাই, মইতো